এফালে যদি প্ৰত্যেক দিনাই মিয়াক গালি পাৰে হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। পিছে মুখ্যমন্ত্ৰীৰ প্ৰত্যেকখন সভাতেই নিয়োগ হৈ থাকে একাংশ মিয়া শ্ৰমিক। দিনটোত 10-12 বাৰ মিয়াক গালি পাৰিলেও মিয়াৰ প্ৰতি কিমান যে দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কাৰণ সভাৰ পেণ্ডেল নিৰ্মাণত খিলঞ্জীয়াৰ পেটত লাট মাৰি ধুবুৰী, মানকাছাৰ, গোৱালপাৰাৰ মিয়াক শ্ৰমিক হিচাপে নিয়োগ কৰি উপাৰ্জনৰ বাট খুব সুন্দৰভাৱে মুকলি কৰি দিছে হিমন্তৰ চৰকাৰে। সাধাৰণ জনতাৰ মনত বৰ্তমান প্ৰশ্ন, মিয়া প্ৰেমৰ বাবে তেওঁলোকক উপাৰ্জনৰ পথ মোকলাই দিলে নেকি হিমন্তৰ চৰকাৰে? মিয়া মিয়া কেৱল মিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এতিয়া কেৱল মিয়াৰ প্ৰসংগ। অসমৰ কতোৱেই স্থান নাই মিয়াৰ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়া শান্তিত থাকিব নোৱাৰে। মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিন ক্ষেত্ৰলৈ গ'লেও শান্তি নাই, আনকি গৌৰৱ ৰকিবুলৰ মিটিঙত গ'লেও শান্তি নাই মিয়াৰ। এইদৰে অবৈধ মিয়াৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। কিন্তু এয়া কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়? আপোনাৰ প্ৰত্যেকখন সভাতেই দেখোন মিয়া শ্ৰমিক। মিয়া শ্ৰমিকৰ অবিহনে দেখোন আপোনাৰ সভাৰ পেণ্ডেলেই আধৰুৱা। এয়া কষ্ট নে সহায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়? উপাৰ্জনৰ পথ মুকলি কৰি দি এয়া কেনেধৰণৰ কষ্ট দিয়াৰ কথা কয় আপুনি? কাৰণ শেহতীয়াকৈ মৰাণৰ খোৱাঙত হোৱা এক ঘটনাই প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীৰ সভাৰ পেণ্ডেল নিৰ্মাণত নিয়োগ হৈ আছে একাংশ মিয়া শ্ৰমিক। এইজন হ'ল ধুবুৰীৰ আৰছাদ আলী আৰু আনজন হ'ল নুৰ ছৈয়দ আলী। মুখ্যমন্ত্ৰীৰ সভাৰ পেণ্ডেল নিৰ্মাণত নিয়োগ হৈ আছিল বহুকেইজন মিয়া শ্ৰমিকৰ লগতে এই দুজন মিয়া শ্ৰমিকো। দুৰ্ভাগ্যবশতঃ এই দুই শ্ৰমিক হঠাৎ পেণ্ডেলৰ ওপৰৰ পৰা পৰি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। ষ্টেডিয়ামত CM প্ৰগ্ৰাম হৈ আছে। তাতে ঘটনাটো হৈছে ৰাতিপুৱা 1 বজাত। ৰাতিপুৱা 1 বজাত আহি কেনে দেখি আছোঁ মই ভাত খাবলৈ গৈছিলোঁ। আহি দেখি আছোঁ মই ইয়াতে আহি হেংগাৰটো পৰি গৈছে। 40 ফুট হাইটত থেকে দি দুজন ল'ৰা পৰি গৈছে। পৰি যাই কেনে সেই পুলিচৰ গাড়ী আহি তাক লৈ আহিছোঁ হস্পিটেলত। কিহৰ কাৰণে পেণ্ডেল বনাই আছে? প্ৰগ্ৰাম CM প্ৰগ্ৰাম হয়। CM ঘৰ ধুবুৰী হয়। একজনৰ নাম হ'ল আৰছাদ আলী আৰু একজনৰ নাম হ'ল নুৰ ছৈয়দ। দুজনে দুখ পাইছে। এতিয়া হস্পিটেলতে আছে। এতিয়া আপুনি কওকচোন মুখ্যমন্ত্ৰী মহোদয়, যে দিনে নিশাই সংবাদ মাধ্যমৰ আগত মিয়াক গালি পাৰে আপুনি, কিন্তু আপোনাৰ সভাৰ পেণ্ডেল নিৰ্মাণত কেনেকৈ নিয়োগ হ'ল এই একাংশ মিয়া শ্ৰমিক? আনহাতে মিয়াক দেখিলেই এলাৰ্জি হোৱা মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ কোৱা কথা শুনক। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ মছজিদত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে। কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইজতেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগায়। কিন্তু এষাৰ কথা আছে নহয় যে ছবিয়ে কথা কয়। এয়া কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়? মছজিদত দেখোন আপোনাৰ বচনৰ বিপৰীত ছবি। মছজিদত আছে জুবিন গাৰ্গৰ ফটো, বাজি আছে জুবিনৰ মায়াবিনী ৰাতিৰ বুকুত। কেৱল সিমানেই নহয়, সোণাপুৰস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যতো নিয়োগ হৈ আছে বহুকেইজন মিয়া শ্ৰমিক। নিউজনাৰ যুৱ সাংবাদিক শ্বাহ আলমৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল এই খবৰ, য'ত মানকাছৰৰ শ্বহীদুল ইছলামৰ সৈতে জুবিন ক্ষেত্ৰত নিৰ্মাণৰ কাম কৰি আছে বহুকেইজন মিয়া শ্ৰমিকে। কিন্তু মুখ্যমন্ত্ৰীৰ মতে জুবিন ক্ষেত্ৰত গৈ উদ্ভণ্ডালিহে কৰে একাংশ মিয়াই। পিছে প্ৰকৃতাৰ্থত মিয়াসকলে সেয়া কৰিছেনে? আপুনি ক'ৰ পৰা আহিছে? মই মানকাছৰৰ পৰা আহিছোঁ। কি নাম আপোনাৰ? শ্বহীদুল ইছলাম। কিমান দিন হ'ল ইয়াতে কাম কৰি? মোটামুটি 25 দিনমান হ'ল। আপুনি কি কাম কৰিছে ইয়াতে? এইটো জুবিনদাৰ সোমালি ষ্ট'ৰখিনি কাম কৰি আছোঁ। মানে ৰাজমিস্ত্ৰী যিখিনি? ৰাজমিস্ত্ৰীৰ কাম কৰি আছোঁ। এইটো এইবিলাক যে মাটি পেলাই আছোঁ, মাটি পেলাই কিনে পানী মাৰি আছোঁ। ইটা পোতাৰ পৰা আপোনালোক আছে নেকি? একেবাৰে লাষ্টৰ পৰা যেদিনা ই দিছে
পৰাই দেওয়াৰ 2 দিন পিছৰ পৰা ইয়াতে মানুহে নকয় সেইটো যিবিলাক মানুহে ৰাজনীতি কৰে সেইবিলাক মানুহে কয় হা আৰু মানুহে কেতিয়াও মানে এনেকা কথা মানে ক'ব নোৱাৰে যে যেটো মানে মিয়াৰ বিৰুদ্ধে কথা কয় সেইটো মানে ৰাজনীতি মানুহ ছাড়া একো মানুহ বেলেগ মানুহে নকয় এই যে বহুত মানুহ ইয়াতে শিখ হিন্দু মুছলিম খ্ৰীষ্টান যিমান আছে সকলোৱে আহি আছে শ্ৰদ্ধা কৰি আছে হয়তো মুছলিম মানুহ দোৱা পৰি আছে হিন্দু মানুহে প্ৰণাম কৰি আছে কই ইয়াতে আমালোকতো কোনো ভেদাভেদ দেখা নাই আৰু আমালোকক এনেকা মানুহ কৈ আছে তোমালোকৰ কপালটো কিমান সৌভাগ্য ইয়াতে কাম কৰি আছা আমালোকে ইয়াতে পইচা দি সোমাব নোৱাৰিম আৰু তোমালোকে ইয়াতে আহি কাম কৰি আছে তোমালোকৰ ভাগ্যটো কিমান ভাল ভালে কিন্তু দাদা সেইটো মানে ৰাজনীতিৰ ইয়াতে কৈছে সেইটো মই ই কৰা নাই দেশত বাস কৰি আছো আমাৰ দেশ আমাক কয় মিয়া আমাক কয় এইটো কেনেকা কথা যাৰ মাথাত চেঞ্চ আছে সি এইটো কথা ক'ব নোৱাৰে মিয়াৰ নাম লৈ ভয় খোৱাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰী মহোদয় পাৰিলে আনকে দেখুৱাই কেটেৰা জেঙেৰা ভিতৰি ৰাখিবা বেথা নীতিও এৰিবৰ হ'ল নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও